আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, ইথিঅ'পিয়াত 12,000 বছৰৰ পাছত উদ্গীৰণ হোৱা আগ্নেয়গিৰিটোৰ নাম কি? উত্তৰ, হেইলি গুব্বি। ইথিঅ'পিয়া এখন আফ্ৰিকান দেশ। ইয়াৰ ৰাজধানী হৈছে আদিছ আবাবা। নিৰ্বাচনৰ লগত জড়িত BLOৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ, BLOৰ ফুল ফৰ্ম হ'ল বুথ লেভেল অফিচাৰ। বিশ্ব লিকুইড গেছ এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল? উত্তৰ, 1987 চনত। এই এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয় আছে ফ্ৰান্সত। TESS বা টেছ কি? উত্তৰ, টেছ হৈছে নাছাই মহাকাশলৈ প্ৰেৰণ কৰা এটা উপগ্ৰহ অৰ্থাৎ ছেটেলাইট। এই ছেটেলাইট মহাকাশলৈ প্ৰেৰণ কৰাৰ মুখ্য উদ্দেশ্য হ'ল বহিঃজগত অৰ্থাৎ আমাৰ সৌৰজগতৰ বাহিৰত থকা গ্ৰহসমূহ নিৰীক্ষণ কৰা। এই উপগ্ৰহ 2018 বৰ্ষত মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। টেছৰ ফুল ফৰ্ম হৈছে ট্ৰানজিটিং এক্স'প্লেনেট ছাৰ্ভে ছেটেলাইট। গাল্ফ অৱ টমিনি কোনখন দেশত অৱস্থিত? উত্তৰ, ইণ্ডোনেছিয়াত। কিমান চনত ৰবাৰ্ট ব্ৰুছে অসমৰ হাবিত চাহ গছৰ সন্ধান লাভ কৰিছিল? উত্তৰ, 1823 চনত। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ মুঠ কিমান সময় লাগে? উত্তৰ, 365 দিন 6 ঘণ্টা 9 মিনিট। সৰ্বোচ্চ কিমান হাজাৰ ফুট উচ্চতালৈকে এখন যাত্ৰীবাহী উৰাজাহাজ উৰিব পাৰে? উত্তৰ, 30,000 ফুটৰ পৰা 42,000 ফুট উচ্চতালৈকে। নেশ্যনেল ফৰেষ্ট পলিচি অৰ্থাৎ ৰাষ্ট্ৰীয় বন নীতি অনুসৰি ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনভূমিয়ে আগুৰি থকা দৰকাৰী? উত্তৰ, 33%। BMW এই গাড়ী নিৰ্মাতা কোম্পানী কোনখন দেশৰ অন্তৰ্গত? উত্তৰ, জাৰ্মানী। উমফা পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰা এক পূজা? উত্তৰ, আহোম জনগোষ্ঠী। পুৰুষে একাধিকবাৰ কৰা বিবাহ প্ৰথাক কি বোলে? উত্তৰ, পলিগামী। আনহাতে এগৰাকী নাৰীয়ে এজনতকৈ অধিক পুৰুষক কৰা বিবাহ প্ৰথাক পলিয়েণ্ড্ৰি বুলি কোৱা হয়। কাঞ্চনজংঘা পৰ্বতশৃংগৰ উচ্চতা কিমান? উত্তৰ, 8,586 মিটাৰ। বাওখুঙুৰি উৎসৱ কোন ঠাইত পালন কৰা হয়? উত্তৰ, কোকৰাঝাৰ জিলাত। NGARM কি? উত্তৰ, NGARM হৈছে ভাৰতে থলুৱাভাৱে বিকাশ সাধন কৰা এক মিছাইল। NGARMৰ ফুল ফৰ্ম হ'ল নিউ জেনেৰেশ্যন এণ্টি ৰেডিয়েশ্যন মিছাইল। 9 ডটছ প্ৰাইজ কাক প্ৰদান কৰা হয়? উত্তৰ, সামাজিক সমস্যাসমূহক লৈ সৃজনীমূলক চিন্তাধাৰা কৰা লোকক এই বঁটা প্ৰদান কৰা হয়। কোনখন দেশৰ মুদ্ৰাক মনত বুলি কোৱা হয়? উত্তৰ, আজাৰবেইজান। আজাৰবেইজানৰ কেপিটেল হৈছে বকু। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।